নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 2026ৰ যি 26,500টা পদ আছে ন, গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ এপ্লাই কেতিয়া হ'ব তাৰ ওপৰত বিগ আপডেট আহি গ'ল। চ' আজি আপোনালোকৰ যি ইলেকশ্যনৰ দিনা আপোনালোকৰ এটা ডাঙৰ আপডেট আহি গ'ল যে এডিআৰ 3.0 এপ্লাইসমূহ কেতিয়া হ'ব, কি কথা, সকলোখিনিৰ ওপৰত এটা ডাঙৰ আপডেট আহি গৈছে। চ' সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চ' কেতিয়া এপ্লাই হ'ব, বহুতে কমেণ্টে কৰিছে যে এডিআৰ 3.0 কেতিয়াসমূহ এপ্লাইসমূহ হ'ব। চ' তাৰ ওপৰত মই আপোনালোকক জনাই আছোঁ। এই দেখা পাইছে এডিআৰ 2026 ৱেন আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 ভেকেঞ্চি এনাউন্স। কেতিয়া এডিআৰ 3.0 ভেকেঞ্চিখিনি এনাউন্স কৰিব পাৰে আৰু এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব, লগতে আপোনালোকৰ ইয়াৰ এজ ক্ৰাইটেৰিয়া কি হ'ব, কেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' সকলোখিনি কথা জনাই আছোঁ। আৰু বিশেষকৈ ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ ভেকেঞ্চি আহে। আৰু এই ভেকেঞ্চিখিনি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহে। আৰু মই আপোনালোকক এটা কথা জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে নটিফিকেশ্যন অহালৈ অপেক্ষা কৰি আছে, তেন্তে সেই নটিফিকেশ্যন অহাৰ পাছত পঢ়ি পেলাই আপোনালোকে একো লাভ নাই। কিয়নো নটিফিকেশ্যন অহাৰ পাছত সকলোৱে পঢ়িব, যিমান কেণ্ডিডেট থাকে, যিমান আপোনালোকৰ ধৰি লওক 30 লাখ 35 লাখ মানুহে যিসমূহ এপ্লাইসমূহ কৰিম বুলি ভাবি আছে, তেওঁলোকেতো ডাইৰেক্ট নটিফিকেশ্যনটো সকলোৱে পঢ়িব। কিন্তু তেতিয়াতো সকলোৱে পঢ়িব, কিন্তু সকলোতো চিলেকশ্যন লাভ নকৰে ন। ভেকেঞ্চি আহিব 20-25 সেই 20-25 আপোনালোকে ধৰি লওক 30 লাখ মানুহটো চিলেকশ্যন নাপায় ন, সেই 20-25 মানুহে চিলেকশ্যন পাব। চ' 20-25 মানুহে কোনখিনি চিলেকশ্যন পাব? যিসকলে বছৰ ধৰি পঢ়িছে, যিসকলে APSC কাৰণে কোচিং কৰিছে, তেওঁলোকেতো আপোনালোকে নিশ্চয় তেওঁলোকেতো কম্পিটিশ্যন বহুত হাই লেভেলৰ হয়। চ' এতিয়াৰ পৰা আপোনালোকে পঢ়িব লাগিব। চ' এতিয়াৰ পৰা ভালদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে। কিয়নো এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকক সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈ এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে কি লাভ কৰিব পাৰিব দেখিব পাৰিছে। এডিআৰ 3.0 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 ইয়াত দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে এই সকলোখিনি ছাবজেক্টৰ যিখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, এতিয়া ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব। তাৰপৰা জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, মেথমেটিক্স পাব, শ্বৰ্টকাট পাব, কনচেপ্ট পাব, তাৰপিছত ৰিজনিং পাব, ৰিজনিঙত ক্ৰিটিকেল থিংকিঙৰ ওপৰত আহিব, ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত আপোনালোকৰ কম্প্ৰিহেনচিভ ৰুলছ, প্ৰেক্টিছ সকলোখিনি পাব। আৰু লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব, আৰু আছামিছ এণ্ড ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে পাব, ডাউট ক্লিয়াৰিং ছাপৰ্টো পাব। লগতে 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা আছে নতুন এক্সাম পেটাৰ্ণৰ ওপৰত। চ' আৰু আপোনালোকৰ সুবিধাৰ ক্ষেত্ৰত লিমিটেড টাইমৰ কাৰণে অফাৰ দি থকা আছে 50%। চ' 499 হয় বৰ্তমান, 50% যিটো অফাৰ চলি আছে। চ' সোনকালেকৈ বাই কৰি লওক, কিয়নো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। চ' বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোৰ পঢ়ি আপোনালোকে বহুতে এটা ভাল ৰিভিউ দিছে। আৰু লগতে এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ চাফিচিয়েণ্ট হ'ব। আৰু এই কোৰ্চটো অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটো যেতিয়া পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUP, SI, ফৰেষ্ট হওক, DSS হওক, DME হওক, সেনেকৈ আপোনালোকে সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। চ' এতিয়ালৈ মেইন ভিডিঅ' মই আপোনালোকক আগতো আলোচনা কৰিছোঁ যে এডিআৰ 3.0 এপ্লাইসমূহ কেতিয়া হ'ব, তাৰ পৰা ডাঙৰ ডিছকাশ্যন বা এটা ডাঙৰ আপডেট আহিছে। চ' মই সেইখিনি কথা জনাই আছোঁ। আৰু এটা কথা জনাইছিলোঁ যে আপোনালোকে পঢ়া শুনাসমূহ নটিফিকেশ্যন অহাৰ পাছত যে আপোনালোকে অপেক্ষা কৰি যে নটিফিকেশ্যন আহিলে পঢ়িম, নটিফিকেশ্যন আহিলে পঢ়িম। কিন্তু যদি আপোনালোকে সেইটো ভাবি আছে, নটিফিকেশ্যন অহাৰ পাছত আপোনালোকে প্ৰিপেৰেশ্যন কৰি চাব, যদি আপোনালোকে চিলেকশ্যন পায় 100% আপোনালোকে চিলেকশ্যন নাপায় নটিফিকেশ্যন অহাৰ পাছত যে আপোনালোকে পঢ়ে। কিয়নো 2-3 মাহৰ ভিতৰত এডিআৰ 3.0 কোৰ্চটো বা 2-3 মাহৰ ভিতৰত এডিআৰ 3.0 যিখন চিলেবাছ হয়, সেইখন আপোনালোকে কমপ্লিট কৰাটো ইমান সহজ কথা নহয়। কিয়নো এডিআৰ 3.0 যিখন চিলেবাছ হয়, চিলেবাছত এটা পইণ্টে লিখা আছে থাকে। ফৰ এক্সাম্পল আপোনালোকৰ থাকিব, আপোনালোকে কি ক'লে হিষ্ট্ৰী থাকিলে, এতিয়া হিষ্ট্ৰী আপোনালোকে কোনখিনি আহিব? আপোনালোকৰ এনচিয়েণ্ট হিষ্ট্ৰী আহিব নে, মেডিয়েভেল আহিব নে, কোনখিনি আধুনিক হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান আহিব, কোনখিনি আহিব? সেইখিনি আপোনালোকে জানিব লাগিব। কেনেকৈ
জানিব পাৰিব চ' সেইখিনি কমপ্লিট কৰোঁতে আপোনালোকৰ বহুত টাইম গুচি যাব চ' সেই 3 মাহতে আপোনালোকৰ চিলেবাছখন বুজোঁতে সময় গুচি যাব চ' আপোনালোকে সেইকাৰণে আপোনালোকে এটা নাভাবিব যে আমি নটিফিকেশ্যন আহিব তাৰপিছত আমি পঢ়িম তাৰপিছত আমি চিলেকশ্যন লাভ কৰিম সেইটো 1 নম্বৰ মিছা কথা বা 1 নম্বৰ আপোনালোকে নোৱাৰে কাৰণ ইমান সহজ কথা নহয় 2-3 মাহতে এখন ADA 3.0 চিলেবাছটো কমপ্লিট কৰা চ' তাৰ কাৰণে এটা সহজ উপায় হৈছে এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰক আৰু মই আপোনালোকক কৈছিলোঁ যে এপ্লাই আপত এটা বিগ আপডেট দিছে বোলে চ' এপ্লাই আপত আপডেটটো মই কৰি বিচাৰিছোঁ মে যেতিয়া 4 তাৰিখে ৰিজাল্ট দিব 9-10 তাৰিখে আপোনালোক শপত গ্ৰহণ হ'ব চ' মে মাহৰ ভিতৰতে যিখন প্ৰথম কেবিনেট থাকিব চৰকাৰৰ সেই প্ৰথম কেবিনেটে আপোনালোকে ADA 3.0 ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব চ' তাৰ কাৰণে আপোনালোকৰ সময় বেছি সময় নাই যদি মেত ভেকেঞ্চি আহে দেন আপোনালোকে আগষ্ট ছেপ্টেম্বৰত আপোনালোকে এক্সামসমূহ হৈ যাব চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে কিন্তু সময় কেতিয়াও আপোনালোকৰ কাৰণে অপেক্ষা কৰি নাথাকে কিয়নো এদিন যদি আপোনালোকৰ হাতৰ পৰা সময় ওলাই যায় সেই দিনটো আপোনালোকে কেতিয়াও ঘূৰাই আনিব নোৱাৰে চ' সেইকাৰণে এতিয়াৰ পৰাই ভালদৰে পঢ়ক আৰু নিজৰ সময়টো নিজৰ হাতত ৰাখক আৰু নটিফিকেশ্যন আহিলে পঢ়িম বুলি যদি ভাবি আছে নটিফিকেশ্যন অহাৰ পাছত পঢ়ি চিলেকশ্যন কেতিয়াও লাভ কৰিব নোৱাৰে চ' এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰক চ' তাৰ কাৰণে আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে কিয়নো কোৰ্ছটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্ছ নকৰিলেও হ'ব এইখিনি পঢ়িলে ছাফিচিয়েণ্ট হ'ব আৰু 50% অফাৰ আপোনালোকৰ কাৰণে দি আছোঁ আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় চ' অতি সোনকালে শেষ হ'বলৈ গৈ আছে চ' যিমান পাৰে সিমান সোনকালে কোৰ্ছটো বাই কৰিলেও অফাৰটো সোনকালে আৰু মই কোৱা মতে আপোনালোকে নটিফিকেশ্যন আহিলে পঢ়িম বুলি যদি অপেক্ষা কৰিছে 1 নম্বৰ ভুল কাম কৰি আছে কিয়নো নটিফিকেশ্যন অহাৰ পাছত আপোনালোকে পঢ়ি কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে চ' আজি ভিডিঅ' যদি ওলালে লাইক